বিটিআৰত আদানী মাটি দিয়া নিদিয়া তাৰ লগত বিশেষ এটা প্ৰক্ৰিয়া লুকাই আছে। অসমত আমি ৩,০০০ মেগাৱাট থাৰ্মেল পাৱাৰ উৎপাদনৰ বাবে আমি এটা উদ্যোগ স্থাপন কৰিম আৰু এই উদ্যোগটোৰ বাবে নিবিদা হ'ব। নিবিদাত আৰু কেইবাটাও গ্ৰুপে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ইয়াত ব্যয় হ'ব ৪০,০০০ কোটি টকা, 40,000 crores। আমি ভাবিছিলোঁ যে জাগিৰোডৰ দৰে সমান ইনভেষ্টমেণ্ট এটা যদি কোকৰাঝাৰত হয়, তাৰ ৰাইজে আমাক আদৰণি জনাব আৰু বিটিএডিৰ উন্নয়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। কাৰণ 40,000 crores ইনভেষ্টমেণ্ট মানে মিনিমাম 1 লাখ মানুহে ডাইৰেক্টলি ইনডাইৰেক্টলি তাত এমপ্লয়মেণ্ট পাব। কিন্তু আমি এনেকুৱা বদনাম ল'ব খোজা নাই যে আমি কোনোবা ট্ৰাইবেলৰ মাটি আমি দখল কৰিব খুজিছোঁ। এই ৩,০০০ মেগাৱাট শক্তি উৎপাদনৰ বাবে আন স্থানত আমাৰ মাটি ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে। আমি মাত্ৰ বিটিএডিত ইণ্ডাষ্ট্ৰী যেনেকৈ এডভান্টেজ অসম হ'ল, ৫ লাখ টকা ইনভেষ্টমেণ্ট আহিব। বিটিএডিয়ে মনত ভাবিব যে গোটেইখিনি অসমে লৈ ল'লে, আমাক একোৱে নিদিলে। সেইকাৰণেহে আমি তেওঁলোকক দিয়াৰ এটা প্ৰস্তাৱ দিছিলোঁ। কিন্তু তেওঁলোকে যিহেতু নিজে নালাগে বুলি কৈছে, আমাৰ অতিৰিক্ত মাটি মজুত আছে আৰু নৱেম্বৰত তাৰ আধাৰশিলাও হ'ব আৰু উদ্যোগটো আগবাঢ়িও যাব। গতিকে তাৰ কাৰণে আমাৰ জোৰ জবস্তি কৰা কথা নাই। কিন্তু ৰাইজে এটা কথাও জানিব লাগে, সেই ৪,০০০ বা ৩,০০০ বিঘা মাটি মাত্ৰ ৮০টা পৰিয়ালে ৰাখি থৈ দিছে। গতিকে ৮০টা পৰিয়ালে ৪,০০০ বিঘা মাটি ভোগ দখলত থাকিব লাগে নেকি? গতিকে মই আহ্বান জনাম যে তাত আদানী নহয়, অন্ততঃ মেডিকেল কলেজ হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, কিবা ভাল কামত সেই মাটিখিনি ব্যৱহাৰ হওক। কিন্তু আমাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে আমাৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই যে আমি তাতেই যাব লাগিব। অতিৰিক্ত 2 মাটি আমি ধুবুৰী আৰু গোৱালপাৰা জিলাত আমি ৰেডি কৰি থৈছোঁ। গতিকে তাৰ পৰা যদি বিটিআৰে ভাবে যে আমাৰ ইয়াত নালাগে, আমি ডেফিনেটলি ধুবুৰী বা গোৱালপাৰাত এই প্ৰজেক্টটো কৰিম। কাৰণ উইদাউট শক্তি 2029 চনৰ পিছত অসমৰ এটা ঘৰতো লাইট নজ্বলিব যদি আমি পাৱাৰ প্লান্ট নকৰোঁ। আনকি বিটিআৰৰো এটা ঘৰত লাইট নজ্বলিব যদি আমাৰ পাৱাৰ প্লান্ট নহয়। কিন্তু এইখন চৰকাৰৰ নীতি যে আমি ক'তোৱে জনজাতীয় লোকৰ লগত সংঘাত নকৰোঁ। তেওঁলোকে ভাল পাব বুলিহে আমি প্ৰজেক্টটো তাত লৈ গৈছিলোঁ। নহ'লে ক'ব আপোনালোকে জাগিৰোডত কৰে, গুৱাহাটীত কৰে, বিটিআৰত একো নকৰে। আমি সেইকাৰণেহে গৈছিলোঁ। কিন্তু আমাৰ ধুবুৰী আৰু গোৱালপাৰাত মাটি ইতিমধ্যে ইনফেক্ট ৱালৰ কামো চলি আছে, কাটাতাৰৰ বেৰা আদিৰ কাম চলি আছে। গতিকে এই প্ৰজেক্টটো নিৰ্ধাৰিত সময়ত ভাৰত চৰকাৰৰ পৰা আমি কোল লিংকেজো পাই গ'লোঁ। গতিকে মই ভাবোঁ যে নৱেম্বৰত এই ৪০,০০০ কোটি টকা বিনিয়োগৰ আধাৰশিলাও হ'ব আৰু আমি কামত আগবাঢ়িও যাব পাৰিম। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव बिएड फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव बिएड फरायसालिमायाव दासान्दि बिए कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव बिएड कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन। जुदि नोंथाङा गसाइगाव बिएड फरायसालिमायाव बिए सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 9101125158 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।